নমস্কাৰ, আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। ইয়াত কি আছে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি হয়। আপোনালোকে সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিব, নিজৰ জিলাতে চাকৰিটো পাব পাৰে। ইয়াত মুঠ পদ আছে 10,000 প্লাছ আছে, 10,000 বেছি আছে। আৰু যিটো বয়সৰ সময়সীমা 18 পৰা 50 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে, ভিডিঅ'টো শেষলৈ আপোনালোকে চাই থাকিব। আৰু এটা কথা, আপোনালোকে যদি মোৰ ভিডিঅ' ফাৰ্ষ্টবাৰৰ কাৰণে চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নিউ আপডেটবিলাক আপোনালোকক দি থাকিম আপোনালোকে সুবিধাৰ কাৰণে। ইয়াত অসমৰ সকলো ল'ৰা ছোৱালীৰ বাবে সেইটো ভাল খবৰ হয়। গোটেই ভিডিঅ'টো আপোনালোকে চাই লোৱা আৰু প্ৰচেছটো কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব, গোটেইখিনি প্ৰচেছ এটা ভিডিঅ'তে আছে। আপোনালোকৰ কাৰণে ভিডিঅ'টো আনিছোঁ মাত্ৰ। আৰু ছাবস্ক্ৰাইব কৰি ল'ব, আপোনালোকৰ কাৰণে আহি যাব। হ'ব, আৰু এটা ভিডিঅ' আনিছোঁ, ভিডিঅ'টো গোটেই আপোনালোকে শেষলৈ চাই থাকিব। আৰু নতুন ভিডিঅ' হয়, সেইটো নিউ আপডেট বুলি আপোনালোকে ক'ব পাৰে। ইয়াত মানে HDFC বেংকৰ ফালৰ পৰা টোটাল পোষ্ট 10,500 প্লাছ আছে। ইয়াত আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব, অসমৰ সকলো ল'ৰা ছোৱালী সেইটো আবেদন কৰিব পাৰিব। ইয়াত কোৱালিফিকেশ্যন আৰু চিলেকশ্যন প্ৰচেছটো গোটেইখিনি ডিটেইলছত মই কৈ দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু কেনেকৈ এপ্লাই কৰিব লাগিব, ক'ত এপ্লাই কৰিব, গোটেইখিনি প্ৰচেছটো আপোনালোকে চাই থাকিব। আপোনালোকৰ বাবে সেইটো নতুন আপডেট বুলি ক'ব পাৰে। আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আপডেটবিলাক আপোনালোকক দি থাকিম। আৰু যিটো মানে ইয়াত পোষ্ট আছে 10,500 প্লাছ আছে, 10,500 প্লাছ আছে। কোৱালিফিকেশ্যনটো আছে 10 পাছ, 12 আৰু গ্ৰেজুৱেট। আৰু পে স্কেলটো 24,500 পৰা আপোনালোকে ইয়াত আছে 68,800 লৈকে আপোনালোকক মানে পে স্কেল ইয়াত কি আছে মানে চেলাৰিটো পাই যাব। এক্সপেক্টেড ইয়াত দিয়া আছে। চিলেকশ্যন যিটো প্ৰচেছ হয়, ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াত লাষ্ট ডেট আৰু অনলাইন দিয়া আছে 30 জানুৱাৰীলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত দিয়া আছে এপ্লাই ষ্টাৰ্ট ডেট 1 জানুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে। আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰে। আৰু যিটো লাষ্ট ডেট হয় 30 জানুৱাৰীলৈকে আপোনালোকে এপ্লাই কৰিব। আৰু মেৰিট লিষ্ট দিব, এতিয়াই নিদিয়ে, আপোনালোক যেতিয়া চিলেকশ্যন হ'ব তাৰপিছত দিব। HDFC মানে যিটো এপ্লিকেশ্যন ফিজ, ইয়াত জেনাৰেল OBC EWSৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ নালাগে। ST SC PWD আদাৰত সেইটোতো কোনো নালাগে, মানে ফিজ নালাগে। আৰু যদি ফিজ মানে থাকিলেহেঁতেন তেনেহ'লে অনলাইনত এপ্লাই মানে অনলাইনত মানে দিব লাগিছিল। সেইটো মানে ইয়াত মেনশ্যন কৰা নাই। HDFC বেংক ৰিক্ৰুটমেণ্ট, ইয়াত ভেকেঞ্চি আৰু ইলিজিবিলিটিৰ কথা কৈছে। ইয়াত আপোনালোকে আছে মানে পোষ্ট নেম, ভাইৰাছ পোষ্ট আছে, ভেকেঞ্চিত আছে 10,500। গোটেই প্ৰচেছটো এটা ভিডিঅ'তে আপোনাৰ ডিটেইলছত মই কৈ দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, স্কিপ নকৰি। ইয়াত কোৱালিফিকেশ্যন আছে 10 পাছ, 12 আৰু গ্ৰেজুৱেট পাছ। ৰ'ব, পোষ্টকেইটাৰ নামবিলাক আপোনালোকক জনাই দিওঁ। নেম অফ দ্য পোষ্ট এডমিনিষ্ট্ৰেশ্যন এনালিষ্টিক্স, এছিষ্টেণ্ট মেনেজাৰ, ব্ৰাঞ্চ মেনেজাৰ, বিজনেছ ডেভেলপমেণ্ট ক্লাৰ্ক, কালেকশ্যন অফিচাৰ। মানে বেংকত সেইবিলাক লাগে, মানে সেইবিলাক পোষ্টৰ নাম ইয়াত মেনশ্যন কৰি দিছে। আপোনালোকে যদি চিলেকশ্যন হয়, আপোনালোকক সেইকেইটাৰ ভিতৰতে আপোনালোকক কোৱালিফিকেশ্যন হিচাপে আপোনালোকক বিভাগকেইটাত মানে ভাগ কৰি দিব। বেলেগ বেলেগ বিভাগ আছে ইয়াত, তোমালোকক মানে আপোনালোকক সেইটো ভাগ কৰি দিব। যিটো কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, ফাইনেন্স মেনেজাৰ, একাউণ্টেণ্ট, PO, IT মেনেজাৰ, হেড অফ অপাৰেশ্যন মেনেজাৰ, ইয়াক গোটেইখিনি মানে দিয়া আছে। আপোনালোকক সেই পোষ্টবিলাক যদি চিলেকশ্যন হয় ভাগ কৰি দিব। আৰু ইয়াত দেখা মানে এজ যিটো লিমিট আছে 18 পৰা 40 বছৰলৈকে আপোনালোকে সেইটো আবেদন কৰিব পাৰিব। কেণ্ডিডেট শুড বি বিটুইন মানে 18 পৰা 40 বছৰৰ মাজত যদি আপোনালোকক বয়স থাকে তেনেহ'লে সেই আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত চিলেকশ্যন যিটো প্ৰচেছ হয়, প্ৰথমত হ'ব ইণ্টাৰভিউ, তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। প্ৰথমত তাৰপিছত মেৰিট লিষ্ট আপোনালোকক দি দিব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি আপোনালোকৰ নামটো চাব পাৰিব। ইয়াত কোনো এক্সাম নহয়, ইয়াত কোনো ফিজ নাই। আপোনালোকে যদি ইচ্ছা আছে এপ্লাই কৰিবলৈ তেনেহ'লে সোনকালে এপ্লাই কৰি ল'ব, এপ্লাই চলি আছে।
হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব আৰু প্ৰচেছটো ইয়াত দিয়া আছে। ভিজিট দ্য অফিচিয়েল HDFC বেংক ৰিক্ৰুইটমেণ্ট ৱেবছাইটত আপোনালোকে গৈ অফিচিয়েল নটিফিকেশ্যন আছে, তাত লিংকটো দিয়া আছে, ক্লিক কৰি আপোনালোকে সেইটো এপ্লাই কৰি ল'ব পাৰিব। অফিচিয়েল নটিফিকেশ্যন কেয়াৰফুল্লি ইয়াত ক্লিক অন এপ্লাই অনলাইন, তাত আপোনালোকক লিখি আছে অনলাইন এপ্লাই অনলাইন, তাত আপোনালোকে ক্লিক কৰিব লাগিব আৰু ৰেজিষ্টাৰ ইউজিং ভেলিড ইমেইল ID লাগিব, মোবাইল নম্বৰ লাগিব আৰু কাৰেক্ট ডিটেইলছটো আপোনালোক ফৰ্ম ফিল আপ যেতিয়া কৰিব ডিটেইলছ আপোনালোকক তাত দিব লাগিব আৰু আপলোড কৰিব লাগিব ডকুমেণ্ট, ফটো আৰু ছিগনেচাৰ। আৰু ইয়াত আপোনালোক কি ডকুমেণ্ট লাগিব, আধাৰ কাৰ্ড লাগিব, 10 পাছ 12 পাছ মাৰ্কশ্বিট আৰু এডমিটটো লাগিব। তাৰপিছত ছাবমিশ্যন ফৰ্ম অনলাইন ছাবমিট কৰিব লাগিব আৰু প্ৰিণ্ট আউট কৰিব লাগিব। আপোনাৰ যিটো মানে এপ্লাই কৰাৰ পিছত ছাবমিশ্যন পিছত লাষ্টত এটা দিয়ে, সেইটো আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব আৰু ইম্পৰ্টেণ্ট যি লিংক আপোনালোকক দি দিয়ে, আপোনালোকে তাৰ পৰা চাব পাৰিব। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু নেক্সট আৰু আপোনালোকৰ বাবে ভিডিঅ' আনিম, নিউ আপডেট বুলি আপোনালোকে ক'ব পাৰে। নিউ আপডেট যিবিলাক মই পাই থাকিম আপোনালোকক দি দিম আপোনালোকৰ সুবিধাৰ কাৰণে। আৰু মোৰ ভিডিঅ'টো নতুনবাৰৰ বাবে আপোনালোকে যদি চাই আছে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকক কৈছোঁ ছাবস্ক্ৰাইব কৰি ল'ব, আপডেটবিলাক আপোনালোকক দি থাকিম, আপোনালোকে তাৰ পৰা এপ্লাই কৰিব কেনেকৈ গোটেই প্ৰচেছটো আপোনাৰ পাই যাব। হ'ব, নেক্সট আৰু এটা ভিডিঅ' আনিম।